মুহূৰ্তত মাটিৰ পট্টাক লৈ এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূমিৰ পট্টাক লৈ কৰিছে বৃহৎ ঘোষণা মিছন বসুন্ধৰা 3ৰ অধীনত কোনে কোনে লাভ কৰিব মাটিৰ পট্টা লগতে আদিবাসী গুৰ্খা সম্প্ৰদায়ৰ লোকসকলক দিছে ভাল খবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কোনে কোনে লাভ কৰিব মিছন বসুন্ধৰা 3ত মাটিৰ পট্টা এই মুহূৰ্তত আমি সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মাটিৰ পট্টা সন্দৰ্ভত এটা ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে এই মুহূৰ্তত জনাম মিছন বসুন্ধৰা 3ৰ অধীনত কোনে কোনে লাভ কৰিব মাটিৰ পট্টা আপুনি যদি মাটিৰ পট্টা লাভ কৰা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ চাহ বাগিচাৰ লোকসকলক দিয়া হ'ব মাটিৰ পট্টা মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আদিবাসী গুৰ্খা সম্প্ৰদায়ৰ লোকৰ বাবেও ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰ্খা জনগোষ্ঠীয় লোকে লাভ কৰিব মাটিৰ পট্টা গুৰ্খা জনগোষ্ঠীয় লোকৰ বাবে ভাল খবৰ দিছে মাটিৰ ভোগ দখল কৰি থকা একাংশ অনুষ্ঠান প্ৰতিষ্ঠানক দিয়া হ'ব মাটিৰ পট্টা এই মুহূৰ্তত জনাইছো ডাঙৰ খবৰ মাটিত ভোগ দখল কৰি থকা যিসমূহ অনুষ্ঠান আছে তেওঁলোকেও মিছন বসুন্ধৰা 3ত ভূমিৰ পট্টা লাভ কৰিব ভোটদান আৰু গ্ৰামদান আইনখন ইতিমধ্যে বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে এই মাটিসমূহত যদি খিলঞ্জীয়া লোক আছে তেন্তে তেওঁলোকক পট্টন দিয়া হ'ব বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে খিলঞ্জীয়া লোকসকলৰ বাবে ভাল খবৰ মাটি কিনা বেচাৰ সুবিধাৰ বাবে মেপৰ ব্যৱস্থা কৰা হ'ব বুলি কৈছে মেপ হলে মাটি কিনা বেচা কৰিবলৈ এনঅচি নালাগে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে কেইবাটাও বৃহৎ ঘোষণা কৰিছে নতুন ৰূপত এইবাৰ মিছন বসুন্ধৰা আৰু মেপত মাটি ক্ৰয় কৰাৰ তথ্য থাকিব গতিকে মেপৰ ব্যৱহাৰ কৰা হ'ব মালিকৰ চিনচাপ নোহোৱা মাটি সিধাই চৰকাৰী হৈ যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে এইবাৰ মাটিৰ পট্টা সন্দৰ্ভত কেইবাটাও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ যদি মালিকৰ কোনো চিনচাপ নাথাকে মাটিৰ তেতিয়া সিধাই চৰকাৰী হৈ যাব সেই মাটি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে লগতে মিছন বসুন্ধৰা 3 এইবাৰ নতুন ৰূপত মিছন বসুন্ধৰা 3ত কোনে কোনে লাভ কৰিব মাটিৰ পট্টা এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা আপুনি যদি মাটিৰ পট্টা লাভ কৰা নাই তেন্তে আপুনি এই খবৰটো শুনক আদিবাসী গুৰ্খা সম্প্ৰদায়ৰ লোকৰ বাবেও ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ পট্টা সন্দৰ্ভত এই মুহূৰ্তত আমি আপোনালোকক মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আগবঢ়াম ব্যক্তি আমাৰ এক প্ৰকাৰ ক'ব গ'লে ইউনিট আছিল ব্যক্তি কিন্তু ৰাজ্যত এনেকুৱা বহুত সংগঠন আছে বহুত প্ৰতিষ্ঠান আছে কোঅপাৰেটিভ সোসাইটি আছে তেওঁলোকে সঁচা অৰ্থত বহু দিনৰ পৰা মাটিত ভোগ দখল কৰি আছে গতিকে এইবাৰ আমি মাটিত ভোগ দখল কৰি থকা আৰু খিলঞ্জীয়া লোকেৰে নিৰ্মিত আমি সমবায় বা আন অন্যান্য প্ৰতিষ্ঠান অনুষ্ঠানসমূহকো আমি মাটিৰ পট্টা দিব বিচাৰিছো ইন দ্য নেম অফ দ্য অৰ্গেনাইজেশ্যন অৰ্থাৎ ইণ্ডিভিজুৱেলৰ পৰা আমি এতিয়া অৰ্গেনাইজেশ্যনলৈকে আমি যাব খুজিছো এই সময়ছোৱা অসমৰ বিভিন্ন চাহ বাগিচা আদিৰ ক্ষেত্ৰতো যি মাটিৰ সমস্যা আছিলে বিভিন্ন নিয়ম নীতিৰ কাৰণে আমি কৰিব পৰা নাই ফিচাৰী সমূহৰ সমস্যা আছে বিল সমূহক আমি উপযুক্ত মানুহৰ নামত আবণ্টন দিব পৰা নাই যিসকল আবণ্টিত মাটি তেওঁলোকক আমি পট্টা দিব পৰা নাই এই ভূমিসমূহ আমি নিয়মীয়কৰণৰ বাবে মিছন বসুন্ধৰা 3ৰ সময়ত আমি প্ৰচেষ্টা লম ইয়াৰ পিছত ভূদান আৰু গ্ৰামদান সেই সময়ত চৰকাৰৰ বা গাঁৱৰ বহুত মানুহে আচাৰ্য বিনোৱা ভাৱে আন্দোলনৰ সময়ত ভূদান আৰু গ্ৰামদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল আৰু মাটিবিলাকৰ যিটো কেটেগৰাইজেশ্যন হি ভূদান আৰু গ্ৰামদানৰ ভিতৰতে আছিলেগৈ আৰু এই মাটিসমূহৰ যদিও উদ্দেশ্য আছিল যে ভূমিহীন লোকক সেই মাটি আবণ্টন দিয়া হ'ব সেই প্ৰক্ৰিয়া আমি কৰবাত নহয় কৰবাত সম্পূৰ্ণ কৰিব নোৱাৰিলো তাৰ বাবে ৰাজ্য চৰকাৰে বৰ্তমান ভূদান আৰু গ্ৰামদান আইনখন আমি বিলুপ্তি কৰিছো আৰু এই মাটিসমূহত যদি খিলঞ্জীয়া লোকসকলে বসবাস কৰি আছে আমি তেওঁলোকক এই মাটিসমূহ আবণ্টন দিয়াৰ বাবে পট্টন দিয়াৰ বাবে আমি মিছন বসুন্ধৰা 3ৰ সময়ত আমি ব্যৱস্থা লম ইয়াৰ ফলত বহু মাটি আমি পট্টন দিব পাৰিম
আৰু উপযুক্ত মানুহে এই পট্টন লাভ কৰিব পট্টন দিয়াৰ পিছত ৰৈ যোৱা অতিৰিক্ত ভূমিসমূহ চৰকাৰী ভূমিলৈ ৰূপান্তৰিত হ'ব নগৰীয়া আৰু পেৰিফেৰেল যিটো আমাৰ এৰিয়া আছে তাত প্ৰিমিয়াম বহুত হোৱা বাবে বহুত মানুহে এনুৱেল পট্টাৰ পৰা পিৰিয়ডিক পট্টা কৰিব নিবিচাৰে আমি এটা যুক্তিসংগত প্ৰিমিয়াম আমি নিৰ্ধাৰণ কৰিম মিছন বসুন্ধৰা T3 ৰ সময়ত আৰু আৰবান একচনীয়া মাটিসমূহক আমি পিৰিয়ডিক পট্টালৈকে কনভাৰ্ট কৰাৰ বাবে চেষ্টা কৰিম ই এক মিছন বসুন্ধৰা 3 গুৱাহাটীৰ সুনচালি পাহাৰ ডিব্ৰুগড় নগৰত বহু লোক আছে যিসকলে টি গ্ৰান্ট লেণ্ডত বসবাস কৰি আছে এই কাৰ্য নৈতিক নহয় ই ন্যায়ৰ ওপৰতো প্ৰতিষ্ঠিত নহয় কিন্তু যি কাৰণে নহওক কিয় আমাৰ ৰাজহ বিভাগৰ দুৰ্বলতা জিলা প্ৰশাসনৰ দুৰ্বলতাৰ কাৰণে টি গ্ৰান্তত বহু লোকে বাস কৰা আৰম্ভ কৰিছে ডিব্ৰুগড় জিলাত মই যেইবাৰে যাওঁ সেইবাৰে শুনো অমুক মালিকে অমুকক মাটি দিলে প্ৰশাসনিক দুৰ্বলতা আমি অতৰাব লাগিব প্ৰথম পৰ্যায়ত যিসকল সঁচাকৈ যাৰ 2-3 ডোখৰ মাটি নাই যিসকল সঁচাকৈ লেণ্ডলেছ আৰু তেওঁলোকে টি গ্ৰান্তত বাস কৰি আছে তেওঁলোকৰ বাবে আমি এটা ওৱান টাইম এক্সেপশ্যন কৰিম আৰু তেওঁলোকক আমি নিৰ্দিষ্ট নিয়মত আমি মাটিৰ পট্টা দিম ইয়াৰ পিছত this will become a criminal offense it will no longer be a civil offense 7 বছৰ জেল হ'ব যদি কোনোবা টি লেণ্ডৰ মাটি তেওঁলোকে ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানক দিব খোজে কোনোবাই দিলে তাৰ নিয়ম আছে তেওঁলোকে মাটিৰ ইস্তাফা দিব চৰকাৰে পুনৰ মাটিৰ এলটমেন্ট কৰিব কিন্তু চৰকাৰ নিজে নিজে হৈ যোৱাৰ যিটো প্ৰৱণতা which is called in my word a tendency for anarchism তাক আমি প্ৰতিহত কৰিব লাগিব and আমি ইয়াক ক্ৰিমিনেল অফেন্স কৰিম ইয়াৰ পিছত কোনোবাই টি গ্ৰান্টৰ লেণ্ডত সোমালে তেওঁক আমি কেছ ৰেজিষ্টাৰ কৰিম he will be jailed land will be confiscated বাগানখনৰ পৰাও মাটিটো যাব চৰকাৰলৈকে সেই মাটি ৰূপান্তৰিত হ'ব কিন্তু এজ এ ওৱান টাইম এক্সেপশ্যন যিসকলে আজি 20 বছৰ 30 বছৰ আগত তেনেকে মাটি ললে তেওঁলোকৰ কাৰণে আমি এটা ওৱান টাইম এক্সেপশ্যন কৰিম বাট উইথ হায়াৰ প্ৰিমিয়াম তেওঁলোকে যদি বাগানৰ মালিকক টকা দিব পাৰিছিলে চৰকাৰকো টকা দিব লাগিব so with a higher premium we are going to regularize tea grant land but only for one time ইয়াৰ পিছত আৰু আমি কেতিয়াও নকৰো অসমত আৰু এটা সমস্যা আছে কামাখ্যা দেৱালয়ৰ মাটি বা বিভিন্ন দেৱালয়ৰ মাটি নগৰসমূহত সিঁচৰিত হৈ আছে তাত মানুহ বাস কৰে আৰু মানুহৰ নামত লাইটৰ কানেকশ্যনো আছে সব আছে কিন্তু তেওঁলোকৰ নামত পট্টা নাই কাৰণ পট্টাৰ কথা আহিলে কয় এটা লাখেৰাজ গ্ৰান্টৰ মাটি বা ই দেৱোত্তৰ মাটি আমাৰ ডিসি সকলে এটা জৰীপ কৰিব যে এই মন্দিৰ বা সত্ৰৰ এক্টিভ পজিশনত কিমান মাটি আছে যিমানখিনি এক্টিভ পজিশনত মাটি আছে সেইখিনি মন্দিৰ বা সত্ৰৰ লগত থাকিব যিখিনি এক্টিভ পজিশনত নাই আৰু তাত যদি খিলঞ্জীয়া লোকে বাস কৰি আছে আমাৰ দেৱোত্তৰৰ লেণ্ডতে লিখা আছে যে তাত যি ধৰ্মৰ মাটি সেই ধৰ্মৰ মানুহকে মাটি হস্তান্তৰিত হ'ব পাৰে ইয়াৰ বিষয়ে আমাৰ বৰ্তমানৰ আইনখনতো ক্লিয়াৰ কৰি লিখা আছে আমি লাখেৰাজ আৰু দেৱোত্তৰ মাটিটো খিলঞ্জীয়া লোকক আমি পট্টন দিয়াৰ বাবে চেষ্টা কৰিম কাৰণ যি মাটি এক্টিভ পজিশনত নাই আৰু তাত অলৰেডি
খিলঞ্জীয়া মানুহ 2-3টা জেনেৰেশ্যন বাস কৰি আছে তেওঁলোকক আমি এই আইনখন সংশোধন কৰি মাটিৰ পট্টা দিব চেষ্টা কৰিম নহলে এনঅচি নামতে এটা ডাঙৰ ভূমাফিয়া তত্ত্ব এক্টিভ হৈ থকা আমি দেখা পাম উদাহৰণস্বৰূপে আমাৰ মালিগাঁৱৰ বৰিপাৰা বৰ্তমান কামাখ্যাৰ লগত তাৰ কোনো সম্পৰ্ক নাই মানুহৰ বিল্ডিং হৈছে ঘৰ হৈছে সুন্দৰকৈ বসবাস কৰি আছে বেংকৰ লোন ল'ব লাগিলে কামাখ্যাৰ মন্দিৰৰ পৰা এনঅচি লাগে তাৰ মানে দেৱোত্তৰ মাটি আছিলে but not in active possession of Kamakhya temple now ইয়াত কি হয় মাজত দুজন এজন দালাল ঘুমাই যায় যে মই কৰে আনি দিম বুলি টকা পইচা লোৱা আৰম্ভ কৰে সো মিছন বসুন্ধৰা 3ৰ সময়ত active possessionত নথকা মাটি মন্দিৰ সমূহৰ পৰা আমি লৈ লম প্ৰয়োজন হলে তেখেতসকলক যদি তাৰ কাৰণে কিবা আমি বছৰি আমি যদি কিবা তেওঁলোকক ক্ষতিপূৰণ দিব লাগে মন্দিৰ সমূহক আমি তাৰ কাৰণেও ব্যৱস্থা হাতত লম সত্ৰ মন্দিৰৰ আৰ্থিক দিশটো দুৰ্বল নকৰাকৈ আমি এই ক্ষেত্ৰত ব্যৱস্থা হাতত লম মিছন বসুন্ধৰা 3ৰ সময়ত আমাৰ আটাইতকৈ যেটো ইম্পৰ্টেন্ট কাম হৈছে সেইটো হৈছে নন কেডেষ্ট্ৰেল ভূমিসমূহক আমি কেডেষ্ট্ৰেল কৰা 300খনমান গাঁৱৰ বাবে আমি ইতিমধ্যে ৰেডি হৈছো কিন্তু আমি আন বাদ পৰি যোৱা কেডেষ্ট্ৰেল 283খন গাঁৱত এতিয়া আমাৰ জৰীপ সম্পূৰ্ণ হৈছে কিন্তু আন গাঁওখিনিতো আমি জৰীপ সম্পূৰ্ণ কৰি ভূমিৰ অধিকাৰ ৰাইজক দিব লাগিব and this will be a very big segment বিশেষকৈ লখিমপুৰ ধেমাজি মৰিগাঁও শোণিতপুৰ গোলাঘাট নগাঁও তিনচুকীয়া ডিব্ৰুগড় আদি জিলা বহু লোকে প্ৰথমবাৰলৈ মাটিৰ অধিকাৰ পাব ইভেন কামৰূপ মেট্ৰ আজি কেডেষ্ট্ৰেল ভিলেজক নন কেডেষ্ট্ৰেল ভিলেজক কেডেষ্ট্ৰেল নকৰা বাবে ডন বস্কো ইউনিভাৰ্চিটিৰ দৰে বিশ্ববিদ্যালয়ক মাটি আমাৰ দৃষ্টিত বেআইনী ভাৱে তেওঁলোকে তাৰ ওপৰত বহি থকা আমাৰ দৃষ্টিগোচৰ হৈছে খুদিলে কয় যে এটো নন কেডেষ্ট্ৰেল মাটি